বিভিন্ন সময়ত স্বাস্থ্য বিভাগৰ বহু সাফল্য বা ভাল খবৰ শুনিবলৈ পোৱা যায় আৰু এই মুহূৰ্তত তিনিচুকীয়াত কিন্তু স্বাস্থ্য কেন্দ্ৰই দেখা পোৱা গৈছে এক ভাল খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু যিহেতু তিনিচুকীয়া জিলাখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে যিহেতু প্ৰায় 15খনকৈ স্বাস্থ্য উপস্বাস্থ্য কেন্দ্ৰ লগতে যি PHE মিনি PHE ইতিমধ্যে যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এছেছমেণ্ট চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হৈছে ঠিক তেনে এটা স্বাস্থ্য কেন্দ্ৰত মই বৰ্তমান উপস্থিত আছোঁ মোৰ সতীৰ্থই বৰ্তমান দেখাইছে তিনিচুকীয়া জিলাৰ গটংগাঁওস্থিত যি আয়ুষ্মান আৰোগ্য মন্দিৰত বৰ্তমান মই উপস্থিত আছোঁ আৰু এইখন যি স্বাস্থ্য কেন্দ্ৰকে ধৰি কেইবাখনো স্বাস্থ্য কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰৰ লগতে PHE মিনি PHEত কিন্তু যে এনেধৰণে সাফল্য লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হৈছে আৰু ইয়াতে যিহেতু গৰ্ভৱতী মহিলাৰ বাবে বা যিকোনো আচলতে যদি তেওঁলোকৰ স্বাস্থ্যৰ অসুবিধা হয় তেওঁলোকৰ বাবে যি দৰৱৰ ব্যৱস্থা ইয়াত কৰা আছে লগতে ইনিচিয়েল ষ্টেজৰ প্ৰথম ভাগত যি তেওঁলোকৰ যিসমূহ চিকিৎসা তেওঁলোকক দৰকাৰ হয় সেই চিকিৎসাসমূহ কিন্তু ইয়াত প্ৰদান কৰা হয় আৰু তাৰ পিছত তেওঁলোকে হয়তো ইয়াৰ পৰা চিভিললৈ বা আন ঠাইলৈ তেওঁলোকে প্ৰেৰণ কৰে কিন্তু তাৰ আগতে নিজে কিন্তু খুব সুন্দৰভাৱে আচলতে যিকোনো যি ৰোগীসকল আহে তেওঁলোকক কিন্তু খুব সুন্দৰভাৱে আচলতে ভাল কৰি তেওঁলোকক ইয়াৰ পৰা যাবলৈ যত্ন কৰি দিয়া হয় আৰু এই ইয়াত যিহেতু স্বাস্থ্যকেন্দ্ৰ আহি দেখা পোৱা গৈছে খুব সুন্দৰ চাফ চিকুণেৰে ভৰা আৰু তাৰ বাবে দেখা পোৱা গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু জিলিকিবলৈ সক্ষম হৈছে প্ৰায় 15টাকৈ স্বাস্থ্য বিভাগৰ এনেদৰে স্বাস্থ্য উপস্বাস্থ্য কেন্দ্ৰ লগতে PHE আৰু মিনি PHE আৰু মোৰ লগত যিহেতু কৰ্তৃপক্ষ আছে মই তেওঁলোকৰ পৰা কিছু কথা বুলি জানিবলৈ যত্ন কৰিম তাত আপোনাৰ ওচৰলৈ আহিছোঁ এক ভাল খবৰ যেহেতু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম তিনিচুকীয়া জিলা আমাৰ কি ক'ব মানে আমি সঁচাকৈ আনন্দিত হৈছোঁ যে আমাৰ আপোনালোকক জনাবলৈ পাই যে আমাৰ লিডু যোনখন মিনি PHE আছে সেইখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম এনেকুৱা এখন ইনষ্টিটিউশ্যন য'ত আমি মানে হেৰি কি কয় কোৱালিটি কনচালটেণ্টৰ ভিতৰত আমি ফাৰ্ষ্ট পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছিলোঁ 2019 চনত তো সেই পিৰিয়ডত তাৰপিছত আমাৰ কি হ'ল ক'ভিডৰ যিটো ফেজ আহিলে তাৰ পৰা আমাৰ 2023 চনতে নেক্সট আকৌ আমাৰ ৰিচাৰ্টিফিকেশ্যন হ'ল সেই ডিডু মিনি PHEখনে তাত সেই ফাৰ্ষ্টত আমি যেতিয়া চাৰ্টিফিকেশ্যন পাইছিলোঁ তেতিয়া আমাৰ তাত পাৰ্চেণ্টেজ আছিলে আপোনাৰ 91.6 তাৰপিছত আমাৰ যেতিয়া আমি 2023 চনত আকৌ ৰিচাৰ্টিফিকেশ্যন হ'ল তেতিয়া আমাৰ 97 আমি আৰু অকণমান উন্নত মানদণ্ডলৈ আমি আগবাঢ়ি গ'লোঁ তেতিয়া আমাৰ 97.67 পাৰ্চেণ্টেজ আমি পাই পেলাই আমি এখন ৰিচাৰ্টিফিকেশ্যনত মানে ইয়াৰ উদ্দেশ্যটো এনেকুৱা নহয় যে এবাৰ এট এ টাইম আমি কোনোবা এখন ইনষ্টিটিউশ্যনক আমি ধৰি লওক চাৰ্টিফাইড কৰাই ল'লোঁ তাৰপিছত সেই নেক্সট পৰ্যায়ত আকৌ তেওঁলোকে সেই বস্তুটো ৰিটেইন নকৰে যাতে তেওঁলোকৰ এটা কেজুৱেল এটিটিউডত থাকিব কিন্তু আমি তাৰ পিছৰ পৰ্যায়ত আমি ক'বলৈ পাই আকৌ আৰু আনন্দিত হৈছোঁ যে আমি তাতকৈ অকণ বেছি ভালহে পৰ্যায়লৈ আমি মাৰ্কছ পাইছোঁ এনেদৰে কণ্টিনিউৱাছলি আপোনাৰ তাৰ পিছৰ পৰ্যায়ত আমি অলৰেডি 15খন এনেকুৱা ইনষ্টিটিউশ্যন য'ত এনেকুৱা এখন এতিয়ালৈকে যিকেইখন আমি আজি তাৰিখলৈকে আমি মানে তাত য'ত ইনভলভ হৈছোঁ বা কৰি আগবাঢ়ি গৈছোঁ এখনো আমি এতিয়ালৈকে ফেইল মানে তেওঁলোকৰ ইয়াৰ গোটেইকেইটাই আমি চাৰ্টিফাইড হৈছোঁ তো তাৰ লগতে আমাৰ তিনিচুকীয়া চিভিল হস্পিটেল আৰু তিনিচুকীয়া চিভিল হস্পিটেল আমি দুটা কেটেগৰীত আমি চাৰ্টিফাইড হৈছোঁ এটা হৈছে আমাৰ লক্ষ্য আৰু এটা মুস্কান লক্ষ্যটো আপোনাৰ বেচিকলি এই হয় আপোনাৰ লেবাৰ ৰুম আৰু OTৰ ক্ষেত্ৰত আৰু যোনটো মুস্কান আছে যোনটো আমাৰ পেডিয়াট্ৰিক্সৰ ক্ষেত্ৰত আমি তাতো আমি চাৰ্টিফাইড হৈছোঁ আৰু আহিবলগীয়া পৰ্যায়ত আমি আমাৰ আৰু কেইখনমান আমাৰ যিকেইটা আয়ুষ্মান আৰোগ্য মন্দিৰ এতিয়া যিখিনি নামাকৰণ কৰা হৈছে তাত আমি আছে যেনেকৈ কুকুৰামৰা ফানেং আবৰগাঁও আৰু উদয়পুৰ আৰু এইকেইটাতো আমি নেক্সট পৰ্যায়লৈ গৈ পেলাই এতিয়া আমি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ নিশ্চয় বাইদেউ আপোনাৰ ওচৰলৈ আহিছিলোঁ যথেষ্টখিনি ক'ব লাগিব আপোনালোকৰ যিহেতু কষ্ট দিন নিশা কষ্ট কৰাৰ পিছত এনেকুৱা এটা ফলাফল কি ক'ব খুব ভাল লাগিছে আমি সকলো নতুন যিহেতু আমি সকলোৱে মিলি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ চাৰ্টিফাইড হৈছোঁ ভাল লাগিছে সকলোৰ যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে আমাৰ এতিয়া গাঁও পঞ্চায়তৰ মানুহবিলাক হওক আশা বাইদেউ হওক আমাৰ ANM বাইদেউ SW বাইদেউ আৰু তাতে আমাৰ MPW হওক সকলোৱে যথেষ্ট সহায় কৰিছে আৰু মানে এইটো কাৰণে ভাল লাগিছে আমাৰ এনকোৱাছ কোৱালিফাই হোৱাৰ পিছত মানে গাঁওবাসী মানে কোৱালিটি কেয়াৰ এটা পাব যিকোনো সুবিধা ধৰক এতিয়া আপোনাৰ ব্লাড প্ৰেছাৰ বা ডায়েবেটিছৰ কাৰণে আপুনি
চিভিলত যাব নালাগে টেলিকনচালটেণ্টৰ সহায়ত আমি মেডিচিনখিনি ইয়াৰ পৰাই প্ৰভাইড কৰিব পাৰোঁ আৰু তাৰোপৰি মানে তেখেতসকলৰ কাৰণে সকলো মেডিচিন এভেইলেবল কৰোৱা হৈছে মানে কোৱালিটি কেয়াৰটো হওক ANC ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰত হওক মানে আমাৰ এতিয়া 7 পেকেজত কৰিছিলোঁ আমি কামবিলাক এতিয়া আমাৰ 12 পেকেজলৈ হেৰি হৈছে কিন্তু আমি মানে সেইবিলাক চব কেয়াৰ মানে দিব বিচাৰিছোঁ মানে সক্ষম হৈছোঁ এতিয়া লাহেকৈ আৰু মানে বিশেষকৈ আমি এইটো এনকুৱাছ কোৱালিফাইড হোৱাত মানে আমাৰ DPM ইউনিট হওক BPM ইউনিট হওক চন্দ্ৰলেখা বাইদেউ আৰু আমাৰ এইফালে কোৱালিটি কনচালটেণ্ট সকলোৱে মানে যথেষ্ট সহায় কৰিছে আমাৰ এইখিনি ক্ষেত্ৰত সক্ষম হ'বলৈ হয় নিশ্চয়কৈ এয়া আমি দেখুৱাইছোঁ আচলতে কটং গাঁৱত থকা যিহেতু PHCৰ যিটো আমি বৰ্তমান উপস্থিত আছোঁ আৰু আমি দেখুৱাইছোঁ এক সুন্দৰ প্ৰদৰ্শন আচলতে তিনিচুকীয়া জিলাৰ বাবে এক ভাল খবৰ স্বাস্থ্য খণ্ডৰ বাবে বিশেষকৈ যিহেতু বিভিন্ন ধৰণৰ দেখা যায় বাতৰি ইতিমধ্যে সকলোৱে পায় যে স্বাস্থ্য কেন্দ্ৰসমূহৰ যি পৰিস্থিতি কিন্তু তাৰ এক অনন্য এক ৰূপ আমি দেখুৱাবলৈ যত্ন কৰিলোঁ তিনিচুকীয়াৰ পৰা যিটো তিনিচুকীয়াত ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো জিলিকিবলৈ সক্ষম হৈছে এই 15টাকৈ প্ৰায় স্বাস্থ্য উপস্বাস্থ্য কেন্দ্ৰ লগতে PHC মিনি PHC আৰু এয়া হৈছে তিনিচুকীয়াৰ বাবে ভাল খবৰ আৰু সকলোৱে আচলতে যিটো কষ্ট যিসকল চিকিৎসক আছে বা যিসকল আচলতে নাৰ্ছ আশাকৰ্মী সকলো একেলগে মিলি কিন্তু এনেধৰণৰ গাঁওবিলাকৰ ভিতৰত বিশেষকৈ যিহেতু আয়ুষ্মান আৰোগ্য কেন্দ্ৰই হওক বা আন যিসমূহ স্বাস্থ্য কেন্দ্ৰ আছে সকলোত কিন্তু তেওঁলোকে খুব দিনে ৰাতি নিশাৰে কষ্ট কৰি এনেধৰণে জিলিকি উঠিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ